हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। सो आज आपनालोকক केइटामान इम्पोर्टेन्ट कथा कम भाइबा टेस्टर ऊपर कारण क्यों आपनालोके बहुते মোক मेसेज करिसे कमेन्ट करिसे जे सर भाइबा टेस्टर ऊपर भिडिओ एटा लागे और एटु भिडिओ इमाने इम्पोर्टेन्ट आपनालोকৰ কাৰণে ভিডিওটো হেকলৈকে চাব কোনো ধৰণৰ স্কিপ নকৰিব। এইটো ভিডিওত আপোনালোকক কেইটামান একদম ইম্পৰ্টেন্ট পইণ্ট আপোনালোকক জনাই দিম। আপোনালোকে ভাইবা টেষ্টৰ কাৰণে কোনো ধৰণৰ টেনচনে কৰিব নালাগে কৈ দিছো। এইটো ভিডিও চোৱাৰ পিছত আপোনালোকৰ ভাইবা টেষ্টৰ কাৰণে যেটো টেনচন আছিল এই টেনচন দূৰ হৈ যাব মই গ্যাৰান্টি দিছো। কাৰণ কিয় মই নিজে ভাইবা টেষ্ট দিছো কামান্ডো আৰু এবিইউবিৰ ভাইবা টেষ্ট সেমে হয়। সো আপোনালোকক এইটো ভিডিওত ফুল এক্সপেৰিয়েন্স দিম যে কামান্ডো বা এবিইউবিৰ ভাইবা টেষ্টত কেনেকুৱা হয়। ঠিক আছে, সো ভিডিওটো হেকলৈকে চাব আৰু এইটো আমি আলোচনা কৰিম যে কেনেকুৱা ধৰণৰ ড্ৰেছ লগাই যাব লাগিব, কেনেকুৱা ধৰণৰ কথা ক'ব লাগিব, কেনেকুৱা ধৰণৰ ৰখিব লাগিব। সো গোটেইখিনি এইটো আলোচনা কৰিম। ভিডিওটো হেকলৈকে চাব আৰু যদিহে চেনেলত নতুনবাৰ ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব এনেকুৱা আপডেট পাই থাকিবলে। ঠিক আছে, সো বলক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। এতিয়া মেইন কথাটো হল ভাইবা টেষ্টৰ কাৰণে আমি যেতিয়া যাম তেতিয়া আমাৰ মেইনলি আহিব ড্ৰেছ আৰু জোতা। এইটো ভিডিওত আপোনালোকক জনাম জোতা আৰু ড্ৰেছ কি লগাব লাগিব। বহুতে সুধিছে, বহুতে মেছেজ কৰিছে, কমেন্ট কৰিছে যে জোতা আৰু ড্ৰেছ কেনেকুৱা ধৰণৰ লগাম। কিছুমানেতো এনেকুৱা কৰি মেছেজ কৰিছে যে স্যাৰ মই হোৱাইট চোলা আৰু কলা পেন বনাব দিছো। মই আপোনালোকক এইটোৱে কম যে হোৱাইট চোলা আৰু কলা পেন বনালে একো লাভ নাই। আপোনালোকে যি ড্ৰেছ ঘৰত পিন্ধি আছে বা আছে আগত এইবিলাকে পিন্ধি যাব, এনে পইচা খৰচ কৰিব দৰকাৰ নাই। কাৰণ কিয় ফৰ্মেল এটা কথা কওঁ, ভাইবা টেষ্ট যদি কেতিয়াবা আৰু বেলেগত দিয়া, খালি পুলিচ বুলি নহয় বেলেগ এক্সামতো যদি ভাইবা টেষ্টত আপোনালোকে এটেণ্ড হ'ব বিচাৰে বা এটেণ্ড হয় তেতিয়া ফৰ্মেল ড্ৰেছ টাই চাই কোট চুট একো নালাগে। আপোনালোকে ওপৰৰ চোলাটো ক'লা হালধীয়া ৰঙা বগা যি আছে চেক হওক বা তেনেকুৱা 2 কালাৰৰ হওক বা 3 কালাৰৰ হওক ফৰ্মেল ড্ৰেছ লগাব। যে হোৱাইট শাৰ্ট ব্লেক পেণ্ট লগাব লাগিব সেইটো কোনো ধৰণৰ কথা নহয়। আপোনালোকে ফৰ্মেল ড্ৰেছ লগাব খালি, যাতে কোনো ধৰণৰ লিখা মেলা নাথাকে। যেনেকুৱা মোৰ এই টি চাৰ্টটোত কিবা লাকি ফেশ্বন নে কিবা আছে লিখা, তো তেনেকুৱা ধৰণৰ যাতে লিখা মেলা নাথাকে। আপোনালোকে ফৰ্মেল বুলি ক'লে ফৰ্মেল, তলত লং পেণ্ট পিন্ধিব, বনোৱা লং পেণ্ট, জিন্স পেণ্ট পিন্ধি পৰাপক্ষে নাযাব, বনোৱা লং পেণ্ট পিন্ধিব আৰু ওপৰত চোলা পিন্ধিব বনোৱা। বা কিনিবলৈও আজিকালি ফৰ্মেল ড্ৰেছ পায়, বিশালত গ'লে হাজাৰ ফৰ্মেল ড্ৰেছ আছে 700-800 টকাত পাই যায়। তো জোতা এতিয়া মেইনলি জোতা, ক'লা জোতা পিন্ধিব লাগিব কম্পালচাৰি নেকি? নহয়, আপোনালোকে ক'লা বগা ৰঙা যি পিন্ধে মানে ফৰ্মেল পিন্ধিব। এই যেনেকুৱা আজিকালি ফৰ্মেল জোতা পায়, খালি যে এই যে এই চামৰা জোতাখিনি পায়, লেদাৰৰ জোতাখিনি ফৰ্মেল সেইটো নহয়। আজিকালি চেম্পুল জোতা বহুত আছে, এইবিলাক পিন্ধিও আপোনালোকে ভাইবা টেষ্ট দিব যাব পাৰে। ঠিক আছে, মই নিজে গৈছোঁ, মই নিজে চেগা জোতা পিন্ধি ভাইবা টেষ্ট দিব গৈছিলোঁ। ঠিক আছে, আৰু টি চাৰ্ট লগাই গৈছিলোঁ, কিন্তু টি চাৰ্ট লগাব নালাগে। ঠিক আছে, টি চাৰ্ট লগালে তাতেও আকৌ কুৱেশ্যন সুধি দিব। মোৰ যেনেকুৱা টি চাৰ্টত নাম্বাৰ আছিল এটা, এই হাতত ইয়াত এটা 1983 নাম্বাৰ লিখা আছিল টি চাৰ্টত, সেইটো মোক সুধি দিছিলে যে তোমাৰ টি চাৰ্টত এটা নাম্বাৰ লিখা আছে সেইটো তুমি কোৱা, তেনেকৈ সুধি দিছিলে। ঠিক আছে, চ' এইটো মই পাৰিছোঁ কাৰণে সেইটো কৈ দিছোঁ। চ' তাৰ কাৰণে আপোনালোকে পাৰিলে টি চাৰ্ট আৰু জিন্স পেণ্ট পিন্ধি নাযাব। আপোনালোকে যিখিনি কথা ক'লোঁ এইখিনিয়ে লগাই যাব। চ' এতিয়া মেইন কথা হ'ল লগাই গ'লে এতিয়া তাৰপিছত কেনেকুৱা ধৰণৰ কথা পাতিব, কি সুধিব, মোক কি সুধিছিলে এইটো কথা আপোনালোকক এতিয়া জনাই দিম। ঠিক আছে, ড্ৰেছ পিন্ধি গ'লে এতিয়া মেইনলি তোমাৰ নাম আহিলে তুমি গৈ কিনে সন্মুখত ছাৰজনৰ সন্মুখত ৰখিলা কেনেকৈ ৰখিবা, তাতে গৈ খিচিং খাচাং ইফাল চোৱা চিতা একদম পূৰা ষ্ট্ৰেট ৰখিবা, একদম ষ্ট্ৰেট মানে ভালদৰে ৰখি থাকিবা, যাতে কোনো ধৰণৰ পিং পাং নকৰা। আৰু সন্মুখৰ মানুহজন কি কয়, ছাৰজন কি কয় সেইটো ভালদৰে শুনিবা। তাৰপিছত কুৱেশ্যন যি কৰে ভালদৰে জনা নজনা ভালকৈ ক'বা, নাজানিলে ডাইৰেক্ট কৈ দিবা যে নাজানো, আৰু জানিলে ভালকৈ এক্সপ্লেইন কৰি কৈ দিবা। ঠিক আছে, আৰু এতিয়া কুৱেশ্যন কি কৰে এইটো পিছৰ কথা। এতিয়া মোক কি সুধিছিলে, 3টা টেবুলত মই কুৱেশ্যনৰ এনচাৰ দিছোঁ। 3টা টেবুলৰ ভিতৰত প্ৰথম টেবুলত মোৰ নাম সুধিছে, মোৰ মা দেউতা কি কৰে সেইটো সুধিছে, আৰু মোৰ টি চাৰ্টত নাম্বাৰ যিটো আছিল সেইটো সুধিছিলে। তাতে 3টা কুৱেশ্যন কৰি মোক ধুনীয়াকৈ নেক্সট টেবুললৈ যাব দিছে। তাতে যোৱাৰ লগে লগে মোক সুধিছে যে নাম আকৌ সুধিছে, তাৰপিছত মোৰ মা দেউতা কি কৰে তাতে সুধিলে,
ভাই ককাই কেইজন আছিলোঁ সেইটো সুধিছে। তাৰপিছত তাৰ পৰা পঠাই দিলে এতিয়া 3 নম্বৰ পোষ্টলৈকে, মানে 3 নম্বৰ টেবুললৈকে। 3 নম্বৰ টেবুলত যেতিয়া গৈছোঁ তাতে মোক এটা কথা কি সুধিছে জানে, যে মান ল এই ঘৰটোত, মানে এটা দূৰত এটা ঘৰ দেখাই দিছে, মান ল এই ঘৰটোত উগ্ৰপন্থী টিম এটা সোমাই আছে আৰু তাতে উগ্ৰপন্থী টিমটো ওলোৱা নাই, সোমাই আছে, তোমালোকক এটা টিম দিয়া হ'ল, এটা কোম্পানী দিয়া হ'ল, মানে এটা টিম দিয়া হ'ল অপাৰেশ্যন কৰিবলৈ। অপাৰেশ্যন কৰিব যেতিয়া গৈ আছা তেতিয়া তোমাৰ ভাই বন্ধু কিবা গুলি লাগিল বা কিবা ধৰণৰ আঘাত হৈছে, তেতিয়া তুমি কি কৰিবা? তাক লগত লৈ যাবা নে তাতে থৈ যাবা? মই তেতিয়া কৈছোঁ যে যদি সি একেবাৰে আঘাত হৈছে, যদি সি যাব পাৰে তেতিয়াহ'লে তাক বেণ্ডেজ চেণ্ডেজ কৰি তাক লগত লৈ যাম, আৰু যদি একেবাৰে নোৱাৰে তেতিয়াহ'লে তাক ছেফ জেগাত থৈ কেনে আমি আগলৈ যাম। কৈছে ঠিক আছে কৈছা, কিন্তু যোৱাৰ পিছত ঘৰখনৰ ভিতৰত চাইছা যে উগ্ৰপন্থীৰ ভিতৰত তোমাৰ ভাই আছে বা তোমাৰ দেউতা আছে, তাতে ভিতৰত তুমি দেখি পাইছা, তেতিয়া তুমি কি কৰিবা? মই কৈছোঁ মোৰ ভাই থাকক বা মোৰ দেউতাই থাকক, উগ্ৰপন্থীত আছে মানে তাক ফিনিছ কৰিহে আহিম, অপাৰেশ্যন ছাকচেছফুল কৰি আমি গুচি আহিম, লাগিলে যোনে নাথাকক কিয় তাতে, সি এটা বেয়া কামত লিপ্ত হৈ আছে, চ' তাতে ফিনিছ কৰিম, আমি গুচি আহিম, টিম বেক হৈ আহিম। কৈছে ঠিক আছে। তাৰপিছত সুধিছে যে তুমি কামাণ্ডোত বা পুলিচত কিয় সোমাব বিচাৰা? মই কৈছোঁ যে দেশৰ কাৰণে অলপ কিবা কৰিম বুলি ভাবিছোঁ, বা সৰুৰে পৰা সপোন যে পুলিচ বা ডিফেন্সত সোমাম, বৰ্দিযোৰ পিন্ধিম, সেইটোৱে সপোন আছিল। চ' মই তেনেকৈ কৈছোঁ। এতিয়া আপোনালোকে কেনেকৈ এটেণ্ড কৰিব, কেনেকৈ ক'ব, কেনেকৈ বনাই ক'ব, চ' এইটো আপোনাৰ ওপৰত। আৰু এটা কথা কওঁ, কনফিডেণ্ট নিজৰ, তাতে মই নাথাকোঁ, আপুনি থাকিব, তাতে সন্মুখৰ মানুহজনক এনেকুৱা কৰিব লাগিব যাতে মই ফুল্লি কনফিডেন্সত আছোঁ, যাতে কোনো ধৰণৰ ভয় খোৱা নাই, কোনো ধৰণৰ মাইণ্ডত নিগেটিভ ভাবি থকা নাই। চ' এটাই মনত ৰাখিবা, সন্মুখৰ মানুহক কেনেকৈ ইমপ্ৰেছ কৰা যায়, সন্মুখৰ মানুহক কেনেকৈ মানে ভাল এটা ফল দেখুৱাব পাৰোঁ আমি, চ' সেইটোৱে ভাবি এক্সাম দিবা, ভাইবা দিবা, আশা থাকিল সেইটোৱে। আৰু যদি কিবা জানিব আছে কমেণ্ট কৰি জনাব, ঠিক আছে, মই নিশ্চয় কমেণ্টত ৰিপ্লাই দিম। আৰু ইনষ্টাগ্ৰাম লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে গৈ মেছেজ কৰিলেও হ'ব। চ' ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। জয় হিন্দ, জয় অসম।